মাকৰ চকুৰ আঁতৰ হোৱাৰ লগে লগে কাব্যাংশে ৰাজমা বিনৰ গুটি এটা তাৰ নাকৰ বহু ভিতৰলৈ ভৰাই ললে প্ৰথমতে মাকে বুজি পোৱা নাছিল কি হৈছে কিন্তু যেতিয়া কাব্যাংশে নাক ঘহিবলৈ ধৰিলে আৰু এটুপাল তেজ দেখিলে তেতিয়াহে কথাটো বুজি পালে আজিৰ বিষয় নাকত কিবা সোমালে লব পৰা প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইড ফৰ ফৰেইন বডি ইন নোজ কবিৰৰ নাকৰ ভিতৰত ৰাজমা বিনৰ গুটি এটা সোমাই আছে হি বিষ অনুভৱ কৰিছে আৰু নাকৰ এটা ফুটা বন্ধ হৈ যোৱাত হি অসুবিধাও পাইছে এনে অৱস্থাত নাকটো ওপৰলৈ তুলি টৰ্চৰ পোহৰত চাব পৰীক্ষা কৰক ভিতৰত কি সোমাই আছে আৰু ক'ত সোমাই আছে পৰিস্থিতিৰ গুৰুতৰ বুজি ল'ব যদি শিশুটিয়ে কান্দি আছে তেন্তে তেওঁক শান্ত কৰাটো গুৰুত্বপূৰ্ণ শিশুৱে কান্দি থাকোতে নাক উজুৱাই দিয়ে আৰু ইয়াৰ ফলত সোমাই থকা বস্তুটো আৰু ভিতৰলৈ যোৱাৰ আশংকা থাকে গতিকে এই পৰিস্থিতিত কেনেকৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি চাওঁ আহক কিছুমান গুৰুতৰ পৰিস্থিতি য'ত সময় নষ্ট নকৰাকৈ চিকিৎসালয় বা ইএনটি বিশেষজ্ঞ অৰ্থাৎ কাণ নাক আৰু ডিঙিৰ চিকিৎসকৰ ওচৰলৈ নিয়া প্ৰয়োজন যদি বুটাম বেটাৰী বা চুম্বক সোমাই থাকে কিবা চুকা বস্তু সোমাই আছে সোমাই থকা বস্তুটো বহুত ভিতৰৰ ফাললৈ আছে আৰু টৰ্চৰ পোহৰতো দেখা পোৱা নাযায় নাকৰ পৰা অত্যাধিক তেজ ওলোৱা উশাহ লোৱাত অসুবিধা হোৱা ইমান বিষ যে শিশুটিয়ে কান্দোন বন্ধ নকৰে কিন্তু যদি সোমাই থকা বস্তুটো অলপ ওচৰতে থাকে আৰু আপুনি স্পষ্টকৈ দেখা পায় তেন্তে আপুনি এইদৰে প্ৰাথমিক চিকিৎসা কৰা উচিত প্ৰথম স্থিতি শিশুটি ডাঙৰ আৰু আপোনাৰ নিৰ্দেশ মানি চলিব পাৰে আঙুলিৰে হেঁচা মাৰি নাকৰ মুকলি ফুটাটো বন্ধ কৰক মুখেৰে উশাহ ল'বলৈ দিয়ক আৰু বন্ধ হৈ থকা নাকৰ ফুটাৰে জোৰকৈ উশাহ এৰি দিবলৈ কওক প্ৰায়ে উশাহৰ হেঁচাত বস্তুটো ওলাই আহে বা তললৈ নামি আহে এই কাম কৰাৰ পিছতো যদি সোমাই থকা বস্তুটো ওলাই নাহে তেন্তে ডাক্তৰৰ ওচৰলৈ লৈ যাওক দ্বিতীয় পদ্ধতি চেপেনাৰ সহায়ত যেতিয়া বস্তুটো স্পষ্টকৈ দেখা যায় আৰু সহজে ধৰিব পৰা যায় তেতিয়াহে টুইজাৰ বা চেপেনা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আপোনাৰ সামান্যতম দ্বিধাবোধ হ'লেও চেষ্টা নকৰিব ইয়াৰ ফলত আৰু অধিক ক্ষতি হ'ব পাৰে উলিয়াই অনাৰ পিছত পৰীক্ষা কৰক যে ভিতৰত আৰু কোনো অংশ যাতে থাকি অহা নাই যদি ৰক্তক্ষৰণ হৈছে তাক পৰিষ্কাৰ কৰক তাৰ পিছত এনেকৈ নাকটো টিপি ৰক্তক্ষৰণ হোৱা বন্ধ কৰিব ভিতৰত যিকোনো এন্টিবায়োটিক মলম লগাব পাৰে মলম প্ৰথমতে নাকৰ ভিতৰত লগাব তাৰ পিছত বাহিৰৰ পৰা নাকটো টিপি মেলি দিব যাতে মলমবোৰ সকলোতে লাগি যায় কোনো সৰু বা চুকা বস্তু নিজে কেতিয়াও ব্যৱহাৰ কৰি উলিয়াবলৈ চেষ্টা নকৰিব ইয়াৰ ফলত বস্তুটো আৰু ভিতৰলৈ গৈ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব যদি শিশুটি সৰু হয় তেন্তে মাকৰ চুমাতেই নাকত সোমাই থকা বস্তুটো উলিওৱাৰ উপায় ইয়াত পিতৃ মাতৃয়ে নিজে ফু মাৰি সোমাই থকা বস্তুটো উলিওৱাৰ চেষ্টা কৰে ইয়াৰ বাবে খুল খাই থকা নাকৰ ফুটাটো টিপি বন্ধ কৰি দিব লাগে তাৰ পিছত কেঁচুৱাটোৰ মুখখন নিজৰ মুখেৰে বন্ধ কৰি জোৰেৰে ফুৱাই দিব এই কামটো 2-3 বাৰ কৰিব ফু মাৰিলে সাধাৰণতে বস্তুটো ওলাই যায় কেতিয়াবা শিশুৰ নাকৰ ফুটাত কোনো বস্তু সোমাই থাকে আৰু সেই বিষয়ে আমি নাজানো গতিকে এই লক্ষণবোৰে নাকত কিবা এটা সোমাই থকাৰ ইংগিত দিয়ে নাকৰ পৰা দুৰ্গন্ধযুক্ত বতাহ নাকৰ পৰা তেজ নাকৰ বিষ বা উশাহ লোৱাত অসুবিধা হোৱা উশাহ লোৱাৰ সময়ত হুইছেলৰ দৰে শব্দ হোৱা নাকত কিবা এটা সোমাই থকাৰ লক্ষণ এনে কোনো লক্ষণ দেখা দিলে নাকটো পৰীক্ষা কৰি শিশুটিক চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে সুৰক্ষা আৰু প্ৰতিৰোধে দুৰ্ঘটনা ৰোধ কৰে শিশুসকলক বুজাওক যে সিহঁতে নাকত একো সোমাব নালাগে শিশুৱে নাকত সোমাব পৰা সৰু সৰু বস্তুবোৰ শিশুৰ পৰা আঁতৰত ৰাখিব প্ৰাথমিক চিকিৎসা শিকক সজাগ হওক